নমস্কাৰ আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অহাকালি যিহেতুকে 22 ফেব্ৰুৱাৰী আমাৰ কলিজাজনীৰ বাৰ্থডে আছে, সেয়েহে আজি এখেতৰ সৈতে বজাৰ কৰিবৰ কাৰণে আহিছোঁ। যিহেতুকে অহাকাইলৈ সৰু সুৰাকৈ আমি ঘৰতে তাইৰ বাৰ্থডে পাতিম, তাৰ বাবে আমি এতিয়া বজাৰ কৰিবৰ কাৰণে আহিছোঁ টাউনলৈ। আৰু লগতে তাইৰ বাবে তাইৰ কালি গছ ৰুব ৰাতিপুৱাতে, সেইবাবে 4 বছৰৰ 4 পাত আমি গছ লৈ যাওঁ। এতিয়া চাওঁ কি গছ পাওঁ, নাৰ্চাৰীলৈ গৈ আছোঁ। এইটো আমাৰ অভ্যাস কৰিছোঁ আৰু আমাৰ এখেতে গছ লগায়ে থাকে, বহুখিনি গছ এতিয়ালৈকে এখেতে লগালে। এতিয়া আকৌ ছোৱালীৰ নামত, ছোৱালীৰ বাৰ্থডে 4 বছৰ, 4 জোপি গছ আমি যদি লগাব পাৰোঁ, আকৌ অহা বছৰ তেনেকৈ এপাত কৰি বাঢ়ি যেনেকৈ গছবোৰ যাই থাকিব, তাইৰো বয়সটো তেনেকৈ বাঢ়ি গৈ থাকিব আৰু এসময়ত তাইৰ নিজৰ বাবে ভাল হ'ব। আৰু যিহেতুকে আমাৰ পৰিৱেশত আমি ধৰি লওক গাঁৱলীয়া মানুহ, আমাৰ তাতে বহুত গছ লগাবৰ কাৰণে ঠাই আছে, মাটি আছে, এখেতৰ ভাগৰ বাৰী আছে, তাত আমি সুন্দৰকৈ গছবোৰ লগাই আছোঁ। সেয়েহে আজি আমি এতিয়া গছ লৈ যাওঁ আৰু কি পাওঁ লৈ যাম আৰু আপোনালোকক কি বজাৰ কৰোঁ গোটেইখিনি আজি দেখাই গৈ থাকিম। এয়া নাৰ্চাৰী আহি পালোঁ, চাই লওঁ। ইহঁতৰ নাৰ্চাৰীখন নতুনকৈ বনাই আছে ন? বলক এতিয়া গছ লৈ লওঁ আমি। কেপচিকাম লাগি আছে। এই মানুহজনে আমাক চিনিয়ে পায়, মালিকজনে। ভাল গছ আছে নাই? ভাল গছ দাদাৰ তাত আমি বনচুম নহ'লে নাইবা তিতা চপা বিচাৰি আহিছিলোঁ, দাদাৰ তাত বোলে এতিয়া নাই। সেইবাবে আমি এয়া হৈছে আগৰ, আৰু এয়া হৈছে চন্দন, ৰঙা চন্দন। এয়া আমি ল'লোঁ, দাদাই এয়া থ'ব আহিছে, কথা পাতি আছোঁ। দুপাত বেলেগৰ পৰা ল'ব লাগিব, দি দিয়া। দুপাত পালোঁ আমি গছ, আৰু দুপাত পিছত ল'ম। ভিডিঅ'টো কৰি থকাৰ অৱস্থাতে এখন ডিলাৰৰ দোকান দেখা পালোঁ আমি, এটা ডিলাৰ আৰু ছেকেণ্ড হেণ্ড ডিলাৰ দেখা পালোঁ। এখেতে কৈছে মোৰ কাৰণে স্কুটি লৈ দিব, ছেকেণ্ড হেণ্ড স্কুটি। মই কৈছোঁ মই স্কুটিয়ে লাগিলে নচলাওঁ, মই লাগিলে এনেকৈ নিজে পাৰিলে চাইকেল মাৰি অহা যোৱা কৰিম ক'ৰবাত, নহ'লে এখেতৰ লগত এনেকৈ গাড়ীত অহা যোৱা কৰিম, নাইবা বেলেগ টমটম বা বাছত উঠি ঘূৰি ফুৰিম। তথাপিও মই ছেকেণ্ড হেণ্ড স্কুটি নচলাওঁ। কাৰণটো কি হয়, ছেকেণ্ড হেণ্ড স্কুটি লোৱা আৰু সেই ছেকেণ্ড হেণ্ড স্কুটিখন বনাই থকা, সেই দুয়োটা কামে বহুত দীঘলীয়া। বনাই থকাতকৈ ছেকেণ্ড হেণ্ড স্কুটিখন নতুন এখন কিনি লোৱাই ভাল, যেতিয়া পইচা পাতি হ'ব। কাৰণ বনাওঁতেতো একদম পূৰা নতুন এখনৰ নিচিনাই দাম হয়গৈ। সেইবাবে ছেকেণ্ড হেণ্ড স্কুটি নলওঁ। মোৰ এখন স্কুটি আছিল আগতে, তেতিয়া মই একদম পূৰা ক্ষীণ একদম পূৰা অকণমানি আছিলোঁ। তেখেতে স্কুটিখন মোক লৈ দিছিলে 2017 চনতে। তেতিয়া মোৰ একদম পূৰা একদম গাড়ীখন কণ্ট্ৰল কৰিব নোৱাৰোঁ, পৰিলোঁ। সেই তেতিয়াৰ পৰা এতিয়া বৰ্তমান 2024 চনলৈকে মই স্কুটিত হাত দিয়া নাই, পৰিলোঁ বহুত বেয়াকৈ। সেইখন মোৰ মেষ্ট্ৰ' আছিলে, বহুত ৱেট, মানুহজনী আছিলোঁ ক্ষীণ, গাড়ীখন ৱেটটো মই ল'ব নোৱাৰোঁ, সেয়া পৰিলোঁ, পাৰ্লি শ্লিপ। বাকী এইবোৰ কথা পিছে পৰে, আমি পাতিম কেতিয়াবালে, যেতিয়া আকৌ নতুন স্কুটি ল'ম মই, তেতিয়া এইবোৰ কথা ক'ম। এতিয়া বৰ্তমান বজাৰ কৰিব আহিছোঁ, যিহেতুকে এতিয়া পূৰা বজাৰখিনি কৰি লওঁ। আকৌ পাচলি বজাৰ কৰিব আছে, লগতে এতিয়া আমি ইয়াতে কালি ভাণ্ডাৰৰ পৰা মিঠাতেল লৈ যাওঁ, খোলা মিঠাতেল, একদম পূৰা পেৰি থকাৰ পৰা আমাক দিয়ে। যিহেতুকে এয়া তেল বহুত ভাল, সেইবাবে কালিও লৈ গৈছোঁ মই, আজিও লৈ যাওঁ। এতিয়া কেই লিটাৰ পাৰোঁ বটল লৈ আহিছোঁ, লৈ আহোঁ। এইখন দোকান, এইখন যে দেখিছে দোকান, লৈ আহোঁ। আমি এতিয়া শাক পাচলিৰ বজাৰ কৰিবৰ কাৰণে শনিবাৰ বজাৰলৈ গৈ আছোঁ। এটি সুন্দৰ মনোমোহা দৃশ্য চাই গৈ আছোঁ। কি ধুনীয়া চাওকচোন, এয়া পূৰা সুন্দৰ দৃশ্য, এয়া চাওকচোন, একদম পূৰা পাতবোৰ একদম ধুনীয়া হৈ আছে। এতিয়া এইবোৰ পাত শুকাইছে আৰু এইবোৰ কাটিছে, কলম দিছে। চাহপাতৰ পৰিৱেশটো ভাল লাগে কিন্তু দেই। আমি চাহপাত বাগানৰ মাজে মাজে গৈ আছোঁ, যিহেতুকে আজি শনিবাৰ।
অহা কাইলৈ দেওবাৰ শনিবাৰ বজাৰ আমাৰ যিহেতুকে ওচৰতে হয় এতিয়া শনিবাৰ বজাৰৰ পৰা গোটেইখিনি ধুনীয়াকৈ বস্তু বজাৰ কৰি লওঁ আৰু আপোনালোকক গোটেইখিনি ভিডিঅ' মানে দি থাকিম আপোনালোকে চাই থাকিব আৰু ভিডিঅ'বোৰ চাই ভাল পালে আপোনালোকে জনাব আৰু কমেণ্ট কৰি তেতিয়াহে আগলৈ আৰু দিব পাৰিম ভিডিঅ'বোৰ ভাল ভাল ভিডিঅ' বাকী বলক এতিয়া আমি বজাৰ কৰি লওঁ এইখিনি বজাৰ কৰিলোৱে 1 মোনা আৰু 1 মোনা বজাৰ কৰিলে হৈ যাব আৰু চাগৈ বজাৰ কৰি আহি আছোঁ পুৰা একদম পুৰা বজাৰখন দেখাই আছোঁ এইয়া বজাৰ কি উৰি ৰংগুৰি